নমস্কাৰ সকলোকে স্বাগতম জনাইছো এডেই 2.0 গেট 4 উন্নতি স্কিল টেষ্টৰ ক্লাছলৈ সো আজি 6 নম্বৰটো ক্লাছ আগৰ ক্লাছ কেইটা কোৱা যদি আপোনালোকে কৰিব আমি আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেন্টৰ আপোনাৰ বিভিন্ন কেইটা টপিকৰ ওপৰত আমি কোৱেশ্চন আনছো যি আপোনালোকে কোৱেশ্চন কৰিব পাৰে আপোনালোকে প্ৰেক্টিকেল কৰিব পাৰে ঠিক আছে আৰু লগতে আমি আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেন্টৰ কাৰণে আমি পিডিএফ প্ৰভাইড কৰি আছো যদি আপোনালোকে এডেই 2.0 গেট 4 ভাইভাৰ পিডিএফ কেইটা ল'ব বিচাৰে স্কিল টেষ্টৰ পিডিএফ কেইটা ল'ব বিচাৰে তেনেহলে এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি কেনে এটো নাম্বাৰটো WhatsApp আছে আপোনালোকে স্ক্ৰিনশ্বট দি দিব আমাৰ নাম্বাৰটো হৈছে 8638686390 কিমান পেমেন্ট কৰিব লাগিব কৈ দিছো আপোনালোকে 149 रुपीस পেমেন্ট কৰি স্ক্ৰিনশ্বট দিলে আপোনালোকে পিডিএফ কেটা পাই যাব আমাৰ ক্লাছৰ লগত আৰু বহু কেটা পিডিএফ পাই যাব খুবই ইম্পৰ্টেন্ট গতিকে আপোনালোকে 149 रुपीस পেমেন্ট কৰিব পিডিএফ পাবলৈ যদি ইন্টাৰেষ্টেড হয় আপোনালোকে ক্লাছবোৰ কৰিব ক্লাছবোৰ আমাৰ বিনামূলীয়া আৰু লগতে যদি আপোনালোকে আইটিআই ইলেক্ট্ৰিচিয়ান ওয়াৰমেন ড্ৰাইভাৰ গেট 4 সকলোবোৰ কোৱেশ্চনৰ পিডিএফ আৰু লগতে গেট 3 সকলোবোৰ স্কিল টেষ্টৰ পিডিএফ যদি পাব বিচাৰে মাত্ৰ 149 পেমেন্ট কৰিলে 110 পেমেন্ট আমাৰ 15 তাৰিখে আপোনালোকৰ পৰীক্ষা 15 তাৰিখলৈকে যিমান কেটা ক্লাছৰ সকলোবোৰ পিডিএফ পাব আৰু লগতে আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ পিডিএফ কেটা ল'ব পাৰিব নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি ল'ব মই নাম্বাৰটো মুছি দিম ঠিক আছে নাম্বাৰটো হৈছে 8638686390 ভুল নকৰিব এইটো নাম্বাৰত গুগল পে ফোন পে আছে আপোনালোকে এইটো নাম্বাৰতে এই নাম্বাৰটোতে পেমেন্ট কৰিব আৰু এইটো নাম্বাৰটা WhatsApp আছে পেমেন্ট কৰাৰ পিছত আপুনি স্ক্ৰিনশ্বটটো দিবলৈ নাপাৰিব স্ক্ৰিনশ্বট দিলেহে আপোনালোকে পিডিএফ লাভ কৰিব ঠিক আছে সো দেৰি নকৰি আমি আৰম্ভ কৰিছো আজি ক্লাছটো বহুত ইম্পৰ্টেন্ট হৈছে আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেন্টৰ কাৰণে আজি আমি ডিসকাস কৰিম ড্ৰিলিং মেচিনৰ ওপৰত ঠিক আছে ড্ৰিলিং মেচিন কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে কি কোৱেশ্চন আহিব পাৰে আমি ট্ৰান্সফৰ্মাৰৰ ওপৰত ডিসকাস কৰিছো আমি টুলৰ ওপৰত ডিসকাস কৰিছো এতিয়া ড্ৰিলিং মেচিনৰ ওপৰত ডিসকাস কৰিম ঠিক আছে প্ৰথম কোৱেশ্চনটো হৈছে what are the main part of a drilling machine ড্ৰিলিং মেচিনৰ মুখ্য অংশসমূহ কি বহুতে নাজানে ড্ৰিলিং মেচিনৰ মুখ্য অংশসমূহ হৈছে মেইন পাৰ্ট আৰ বেস কলম টেবুল স্পিন্ডল চাক মোটৰ ফিট এণ্ড মেকানিজম ঠিক আছে বেস কলম টেবুল স্পিন্ডল চাক মোটৰ আৰু ফিট মেকানিজম এই গোটেইকেইটা হৈছে ড্ৰিলিং মেচিনৰ মুখ্য অংশসমূহ মনত ৰাখিব দেই কৰি দিব পাৰে নেক্সট কোৱেশ্চন explain the working principle of a drilling machine drilling মেচিনৰ কৰ্ম পদ্ধতি বৰ্ণনা কৰিব দিব তোমালোকক কেনেকৈ বৰ্ণনা কৰিবা এটা মনত ৰাখিব লাগিব ইংৰাজীত যদি কয় ইংৰাজীত এনসাৰ দিবা অসমীয়াত যদি কয় অসমীয়াত এনসাৰ দিবা তুমি যেটোত কমফৰ্টেবল ঠিক আছে সো drilling the drill rotate the drill bit and fits it into the work piece to make a hole মানে ড্ৰিলটোৱে ড্ৰিল বিট ঘূৰাই কামৰ টুকুৰাত কাঠি এটা খুন্দা বনায় ঠিক আছে মানে ড্ৰিলিং মেচিনটো চকৰ দৰে ঘূৰি থাকে যেটো আমাৰ ড্ৰিলিং মেচিনত যেডাল লগোৱা হয় ড্ৰিল বিট সেই বিটেৰে যিখিনি ঠাইত আমাক ফুটা লাগে বা যিখিনি ঠাইত আমাক হোল লাগে সেই হোলত ৰোটেশন কৰি ড্ৰিলিং মেচিনে কাম কৰে নেক্সট কোৱেশ্চন what are the different type of drills used in a drilling machine ড্ৰিলিং মেচিনত আমি ব্যৱহৃত বিভিন্ন ধৰণৰ ড্ৰিল কি ব্যৱহাৰ কৰো আমি ড্ৰিলিং মেচিনত আমি ব্যৱহৃত বিভিন্ন ধৰণৰ ড্ৰিলছ হল ক্ৰুইজ ড্ৰিল নামবোৰ মনত ৰাখিব স্পট ড্ৰিল কাউন্টাৰ সিঙ্ক কল ড্ৰিল স্টেপ ড্ৰিল ঠিক আছে এই গোটেইকেইটা ড্ৰিল আমি ব্যৱহাৰ কৰো ড্ৰিলিং মেচিনত মনত থাকিবনে গুড নেক্সট কোৱেশ্চন হাউ ডু ইউ সিলেক্ট দ্য এপ্ৰোপ্ৰিয়েট ড্ৰিল বিট ফৰ এ ড্ৰিলিং ইন এ মেটেল ধাতুত ড্ৰিল কৰাৰ বাবে যদি ধাতুৰ বস্তু মেটেলৰ বস্তুত যদি আপুনি ড্ৰিলিং কৰিব লাগে হোল কৰিব লাগে তেতিয়া আপুনি ধাতুত ড্ৰিল কৰাৰ বাবে কেনেকৈ উপযুক্ত ড্ৰিল বিট বাছি ল'ব কোনটো ড্ৰিল বিট বাছি ল'ব আমি কেনেকৈ গম পাম তেতিয়া আপুনি ক'ব লাগিব ধাতুৰ কঠিনতা গাঁঠিৰ আকাৰ আৰু ড্ৰিলৰ ধৰণ অনুসৰি আমি ড্ৰিল বিট বাছিব লাগিব ঠিক আছে মানে আমি যেনেকৈ কংক্ৰিটৰ দেৱালত আমি যেতিয়া ড্ৰিলিং কৰিম তেতিয়া আমি কোনডাল ড্ৰিল বিট বাছিব লাগে আমি গম পাম কংক্ৰিটৰ দেৱাল আমি ইমান টান নহয় কিন্তু ধাতুত যেতিয়া আমি ড্ৰিল কৰিব লাগিব ধাতুত টান নহয় হয়নে নহয় গতিকে ধাতুত যেতিয়া আমি ড্ৰিলিং কৰিব লাগিব ধাতুৰ কঠিনতা আমি জানিব লাগিব গাঁঠিৰ আকাৰ কেনেকুৱা হ'ব আমি জানিব লাগিব আৰু ড্ৰিলৰ ধৰণ কেনেকুৱা হ'ব আমি জানিব লাগিব আমি ড্ৰিলৰ ধৰণ অনুসৰিহে আমি ড্ৰিল বিট বাছিব পাৰিম ঠিক আছে নেক্সট কোৱেশ্চন what safety precautions should be followed while operating a drilling machine drilling machine চলোৱাৰ সময়ত কেনে ধৰণৰ সুৰক্ষা ব্যৱস্থা পালন কৰিব লাগে ড্ৰিলিং মেচিন চলোৱাৰ সময়ত আমি নিৰাপত্তা চশমা পিন্ধিব লাগিব ঢিলা কাপোৰ নিপিন্ধি ঠিক আছে ঢিলা কাপোৰ পিন্ধিব নালাগিব হাত আমি আঁতৰাই ৰাখিব লাগিব মেচিন বন্ধ কৰি নিয়ন্ত্ৰণ কৰিব লাগিব ঠিক আছে হ্যান্ড এৱে সুইচ অফ মেচিন বিফোৰ এডজাষ্টমেন্ট আমি এডজাষ্টমেন্টৰ সময়ত মেচিনটো সুইচ অফ কৰিব লাগিব আমি এনেকৈ সুৰক্ষা পালন কৰিব পাৰিম নেক্সট কোৱেশ্চন হাউ ডু ইউ ক্যালকুলেট দ্য কাৰেক্ট স্পিন্ডল স্পীড ফৰ ড্ৰিলিং ডিফাৰেণ্ট মেটেল বিভিন্ন ধাতুৰ বাবে সঠিক স্পিন্ডল স্পীড কেনেকৈ গণনা কৰিম কিমান স্পীড লাগিব ঠিক আছে আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰিম ফৰ্মুলাটো হৈছে rpm = কাটিং স্পীড * 1000 ওকে
সো এইটো আমি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে এই সূত্ৰটো মনত ৰাখিব নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফাংচন অফ এ চাক ইন এ ড্ৰিলিং মেচিন ড্ৰিলিং মেচিনত চাকৰ কাৰ্য কি ড্ৰিলিং মেচিনত যেটো চাকৰ কাৰ্য হৈছে টু হোল্ড এণ্ড ক্লেম দ্য ড্ৰিল বিট ফ্ৰেমলি ঠিক আছে ড্ৰিল বিটটোক দৃঢ়ভাৱে ধৰি ৰাখিবলৈ আমি ড্ৰিলিং মেচিনত চাকৰ ব্যৱহাৰ কৰোঁ নেক্সট কোৱেশ্চন চেণ্টাৰ ড্ৰিলিং কেনেকৈ কৰিব হাউ ডু ইউ পাৰফৰ্ম এ চেণ্টাৰ ড্ৰিলিং অপাৰেশ্যন চেণ্টাৰ ড্ৰিলিং কৰিবলৈ আমি কি কৰিব লাগিব মুখ্য ড্ৰিলৰ পথ নিৰ্দেশ কৰিবলৈ স্পট ড্ৰিল ব্যৱহাৰ কৰি সৰু গাঁঠি বনাব লাগিব মানে ইউজ এ স্পট ড্ৰিল টু এ মেক এ স্মল ইণ্ডেনশ্যন টু এ গাইড দ্য মেইন ড্ৰিল বুজি পাইছা নহয় নেক্সট কুৱেশ্যন এক্সপ্লেইন দ্য ডিফাৰেঞ্চ বিটুইন এ টুইষ্ট ড্ৰিল এণ্ড ষ্টেপ ড্ৰিল টুইষ্ট ড্ৰিল আৰু ষ্টেপ ড্ৰিলৰ পাৰ্থক্য কি টুইষ্ট ড্ৰিল এটা আকাৰৰ গাঁঠি বনায় আৰু ষ্টেপ ড্ৰিলে বেলেগ আকাৰৰ গাঁঠি থাপবোৰ বনায় মানে টুইষ্ট ড্ৰিল মেক এ হোলছ অফ ওৱান চাইজ টুইষ্ট ড্ৰিলে এটা চাইজতে হোল বনায় আৰু ষ্টেপ ড্ৰিলে মেক্স এ হোল ফৰ ভেৰিয়াছ চাইজ বিভিন্ন ধৰণৰ চাইজত ষ্টেপ ড্ৰিলে হোল বনাব পাৰে নেক্সট কুৱেশ্যন হাউ ডু ইউ শাৰ্পেন এ টুইষ্ট ড্ৰিল বিট কেনেকৈ ধুব লাগিব আমি গ্ৰাউণ্ডিং চক ব্যৱহাৰ কৰি কাটি থকা কাষবোৰ সমতলকৈ ধুব লাগিব ঠিক আছে ইউজ এ গ্ৰাইণ্ডিং হুইল টু গ্ৰাইণ্ড দ্য কাটিং ইটছ স্মুথলি ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পাৰ্পছ অফ কুলেণ্ট এণ্ড লুব্ৰিকেণ্ট ইন ড্ৰিলিং কৰাৰ সময়ত কুলেণ্ট আৰু লুব্ৰিকেণ্টৰ উদ্দেশ্য কি তাপ আৰু ঘৰ্ষণ কমাবলৈ আমি কুলেণ্ট আৰু লুব্ৰিকেণ্ট ব্যৱহাৰ কৰোঁ আৰু সঁজুলি দীঘলীয়া কৰা আৰু গাঁঠিৰ গুণগত মান উন্নত কৰা যিটো আমি ড্ৰিলিং মেচিন সেইটো যাতে বহু সময়লৈকে চলি থাকে তাৰ কাৰণে আমি লুব্ৰিকেণ্ট আৰু কুলেণ্ট ব্যৱহাৰ কৰোঁ নেক্সট কুৱেশ্যন হাউ কেন ইউ প্ৰিভেণ্ট ড্ৰিল বিট ব্ৰেকেজ ড্ৰিল বিট ভাঙি যোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি যেতিয়া ড্ৰিল বিট ভাঙি যায় তেতিয়া সঠিক স্পীড ব্যৱহাৰ কৰি আমি যথোপযুক্ত ফিট দি কেনে পাৰ্শ্ব চাপ এৰাই কেনে আমি যাতে ড্ৰিল বিটডাল ভাঙি নাযায় সেইখিনি আমি সুৰক্ষা কৰিব পাৰিম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্ৰিক ড্ৰিলিং এণ্ড ৱেন ইজ ইট ইউজ পেক ড্ৰিলিং কি আৰু কেতিয়া ব্যৱহাৰ কৰা হয় সৰু সৰু গভীৰতা ড্ৰিল কৰি চিপ চাফা কৰি আৰু গভীৰ গাঁঠিৰ বাবে ব্যৱহাৰ কৰা হয় মানে ড্ৰিলিং উইথ ৰিপিটেড স্মল ডিপ ফিট টু ক্লিয়াৰ চিপছ ইউজ ফৰ ডিপ হোল চ' আজিৰ টপিকটো আমাৰ ড্ৰিলিং মেচিনৰ ওপৰত বহুতে ৰিকুৱেষ্ট কৰিছিল সেইকাৰণে লৈছোঁ যদি আপোনালোকে এই পিডিএফটোৰ লগতে ITI ইলেক্ট্ৰিচিয়ানৰ সকলো ধৰণৰ PDF আপোনালোকে লাগে ADA 2.0 ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত 149 rupees পে'মেণ্ট কৰি আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে পাই যাব আৰু যিসকলে আগতে আমাৰ কোৰ্চটো লৈছে তেওঁলোকে এই PDFটো পাব কিন্তু অকণমান ৰখিব লাগিব ঠিক আছে মাত্ৰ 149 rupees আপোনালোকে পে' কৰিলে আপোনালোকে এই নাম্বাৰটোত আপোনালোকে পে' কৰিব লাগিব আৰু এইটো নাম্বাৰতে হোৱাটছআপত স্ক্ৰীনশ্বট দিলে আপোনালোকে ITI ইলেক্ট্ৰিচিয়ান আৰু ওয়াইমেনৰ কাৰণে PDF পাই যাব এডিৰ কাৰণে ঠিক আছে 15 তাৰিখে আপোনালোকৰ পৰীক্ষা নেক্সট কুৱেশ্যন describe the procedure for setting up a workpiece on the drilling machine table মানে drilling machine table কামৰ টুকুৰা কেনেকৈ সজাব লাগিব আমি clean table fix first clamp workpiece firmly align drill with mark মানে টেবুল পৰিষ্কাৰ কৰিব লাগিব ফাইস লগাব লাগিব আৰু কামৰ টুকুৰা দীৰ্ঘকৈ ধৰি আমি ড্ৰিল ব্যৱহাৰ কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন what cause drill wandering and how can it be minimized ড্ৰিল ভ্ৰমণ কাৰণ কি আৰু কেনেকৈ কমাব caused by dual drill or improver alignment use sharp drill and center pass মানে বেয়া মিলনৰ ফলত ধ্ৰুৱ ড্ৰিল আৰু চেণ্টাৰ পাঞ্চ ব্যৱহাৰ কৰা তেতিয়া আমি ড্ৰিল ভ্ৰমণ কৰণ আমি কমাব পাৰিম নেক্সট কোৱেশ্চন হাউ ডু ইউ মেজাৰ এ ডায়ামিটাৰ অফ এ ড্ৰিল হোল একুৰেটলি আমি ড্ৰিল কৰাৰ সময়ত গাঁঠিৰ ব্যাস ফুটাটোৰ ব্যাস আমি কেনেকৈ সঠিকভাৱে জুখিম ভেৰ্নিয়াৰ কেলিপাৰ বা মাইক্ৰমিটাৰ ব্যৱহাৰ কৰি আমি গাঁঠিৰ ভিতৰৰ মাপ জুখিব পাৰিম ঠিক আছে নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন এ পৰ্টেবল ড্ৰিল এণ্ড পিলাৰ ড্ৰিল পৰ্টেবল ড্ৰিল আৰু পিলাৰ ড্ৰিলৰ মাজত পাৰ্থক্য কি পৰ্টেবল ড্ৰিল হাতত ধৰি আৰু চলাব পাৰি পিলাৰ ড্ৰিল স্থিৰভাৱে টেবুল বা পিলাৰত স্থাপন কৰি কেনে চলাব লাগিব নেক্সট কুৱেশ্চন হাউ ডু চেঞ্জ দ্য ড্ৰিল বিট অন এ ড্ৰিলিং মেচিন ড্ৰিলিং মেচিনত আমি ড্ৰিল বিট কেনেকৈ সলাব লাগিব আমি চাক ঢিলা কৰি পুৰণি ড্ৰিল বিট আমি আঁতৰাব লাগিব নতুন বিট লগাই চাক মজবুতকৈ টাইট কৰিব লাগিব ঠিক আছে নেক্সট কুৱেশ্চন হোৱাট টাইপ অফ ফিট মেকানিজম আৰ এভেইলেবল ইন ড্ৰিলিং মেচিন ড্ৰিলিং মেচিনত কেনে ধৰণৰ ফিট মেকানিজম থাকে ড্ৰিলিং মেচিনত মেনুৱেল ফিট পাৱাৰ ফিট এণ্ড হাইড্ৰলিক ফিট থাকে কি ফিট থাকে মেনুৱেল ফিট পাৱাৰ ফিট এণ্ড হাইড্ৰলিক ফিট থাকে মনত ৰাখিবা নেক্সট কুৱেশ্চন হাউ ডু ইউ এডজাষ্ট দ্য ড্ৰিলিং মেচিন ফৰ ড্ৰিলিং এট এন এংগল কোন কোণত ড্ৰিল কৰিবলৈ মেচিন কেনেকৈ সজাব যেতিয়া কোণত ড্ৰিল কৰিবলৈ এতিয়া টিল দ্য টেবুল অৰ ইউজ এন এডজাষ্টমেণ্ট ভাইচ টু ছেট দ্য ডিজায়াৰ এংগল টেবুল বা কোন সলনি কৰিব পৰা ভাইচ ব্যৱহাৰ কৰিব লাগিব নেক্সট কুৱেশ্চন এক্সপ্লেইন দ্য ফাংচন অফ এ ড্ৰিল প্ৰেছ ভাইচ ড্ৰিল প্ৰেছ ভাইচৰ কাম কি ড্ৰিলিং চলোৱাৰ সময়ত কামৰ টুকুৰা দীৰ্ঘকৈ ধৰা মানে দ্য হোল্ড এট ৱৰ্ক প্ৰেছ ফেমিলি ডিউৰিং ড্ৰিলিং অপাৰেশ্যন
হয়তো বুজি নাপাব পাৰে তাৰ কাৰণে আপোনালোকে আমাৰ পিডিএফবোৰ ল'ব পাৰিব এনেকৈ ক'লে হয়তো বুজি নাপাব পাৰে আপোনালোকে চেষ্টা কৰিব যিসকলে প্ৰেক্টিকেল কৰি আছে অলৰেডি গমেই পাইছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ডিলিং ৰিমেইনিং এণ্ড বৰিং ডিলিং ৰিমিং আৰু বৰিঙৰ পাৰ্থক্য কি ডিলিং হোল মানে ফুটা বনায় ৰিমিং গাঁঠি ডাঙৰ আৰু মসৃণ কৰে বৰিঙে যথাযথভাৱে গাঁঠি ডাঙৰ কৰে ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট টাইপছ অফ মেইনটেনেন্স আৰ ৰিকুৱাৰ্ড ফৰ এ ড্ৰিলিং মেচিন ড্ৰিলিং মেচিনৰ কোন কোন ৰক্ষণাবেক্ষণ কৰিব লাগে পৰিষ্কাৰ কৰি ৰাখিব লাগে মানে ৰেগুলাৰলি ড্ৰিলিং মেচিনটো আৰু লুব্ৰিকেণ্ট আমি লগাব লাগে চেকিং বেল চেক কৰিব লাগে তাৰপিছত বলসমূহ টাইট আছে নে আমি চাব লাগিব আৰু শাৰ্পিং বিটছ আমি ধুব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন হাউ ডু ইউ ট্ৰাবল শ্বুট কমন প্ৰব্লেম ইন ড্ৰিলিং অপাৰেশ্যন ড্ৰিলিঙত সাধাৰণতে সমস্যা কেনেকৈ সমাধান কৰিব পাৰি ড্ৰিলিঙত আমি চেক ড্ৰিল শাৰ্পনেছ ড্ৰিলৰ শাৰ্পনেছটো আমি চেক কৰিব লাগিব স্পীড চেক কৰিব লাগিব এডজাষ্ট কৰিব লাগিব কম হৈছে নে বেছি হৈছে আমি ফিট চাব লাগিব চিকৰ ৱৰ্ক পেজ চেক এলাইনমেণ্ট আমি চাব লাগিব ঠিক আছে চ' এইখিনি আমি কৰিব লাগিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এফেক্ট অফ ড্ৰিল স্পীড অন এ কোৱালিটি অফ দ্য হোল ড্ৰিল স্পীডে যেটো হোল হ'ব গুণগত মানত কেনেকুৱা প্ৰভাৱ পেলায় অতি বেছি স্পীডে অধিক তাপ সৃষ্টি কৰে অতি কম স্পীডে খৰচা সৃষ্টি কৰে সঠিক স্পীডে মসৃণ গাঁঠি বনায় মানে যদি ড্ৰিলিং মেচিনে আমি কেতিয়াবা ফুটা কিছুমান চাবচোন ৱাল ভাঙি যায় ড্ৰিলিং কৰিব নোৱাৰে ৱাৰিং কৰোঁতে বা বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰত ইলেক্ট্ৰিচিয়ানৰ কামৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পাইলট হোল এণ্ড হোৱাই ইজ ইট ড্ৰিল পাইলট হোল কি আৰু কিয় ড্ৰিল কৰা হয় ডাঙৰ ড্ৰিল বিটৰ পথ নিৰ্দেশ কৰিবলৈ আৰু ভ্ৰমণ ৰোধ কৰিবলৈ সৰু গাঁঠি ফুটাকে পাইলট ড্ৰিল বুলি কোৱা হয় নেক্সট কুৱেশ্যন হাউ ডু ইউ ৰিডিউচ ড্ৰিল বিট ৱেৰ ড্ৰিল বিটৰ পৰা কেনেকৈ কমাব ঠিক আছে সঠিক স্পীড কুলেণ্ট ব্যৱহাৰ কৰি আৰু অধিক চাপ এৰাই কেনে ঠিক আছে নেক্সট কুৱেশ্যন ড্ৰিল বিট সাধাৰণতে কেনেকুৱা পদাৰ্থ নিৰ্মিত হয় উচ্চ স্পীড ষ্টীল বা HSD বা কাৰ্বাইডেদি নিৰ্মিত হয় নেক্সট কুৱেশ্যন হোৱাই ইজ ইট ইম্পৰ্টেণ্ট টু এলাইন দ্য ড্ৰিল বিট প্ৰপাৰলি বিফ'ৰ ষ্টাৰ্টিং আমি ড্ৰিল মেচিন ষ্টাৰ্ট কৰাৰ আগত কিয় এলাইন কৰিব লাগে কাৰণ সঠিক মিলনে গাঁঠি ভুল স্থানত নহয় আৰু ড্ৰিল ভাঙি যোৱাৰ পৰা ৰক্ষা পৰে যাতে ড্ৰিল মেচিনটো বেয়া নহয় আৰু সঠিক যিখিনি জোখৰ আমাক ফুটা লাগে সেইখিনি আমি পাব পাৰোঁ তাৰ কাৰণে নেক্সট কুৱেশ্যন হোৱাট ইজ ড্ৰিল জিগ কি ড্ৰিল বিটক নিখুঁত স্থানত সুধিবলৈ সহায় কৰা সঁজুলিকে ড্ৰিল জিগ বুলি কোৱা হয় নেক্সট কুৱেশ্যন হাউ ডু ইউ এভইড বাৰ্ব ফৰ্মেশ্যন ৱাইল ড্ৰিলিং ড্ৰিল কৰাৰ সময়ত বাৰ্ব কেনেকৈ ৰোধ কৰিব পাৰি ইউজ শাৰ্প ড্ৰিলছ আমি শাৰ্প ড্ৰিল ইউজ কৰিব লাগিব প্ৰপাৰ স্পীড আমি মেইনটেইন কৰিব লাগিব ডিবাৰ আফটাৰ ড্ৰিলিং ঠিক আছে ড্ৰিল কৰাৰ পিছত আমি বাৰ্ব আঁতৰাব লাগিব নেক্সট কুৱেশ্যন এক্সপ্লেইন হাউ ডেপ্থ ষ্টপ ৱৰ্কছ অন এ ড্ৰিলিং মেচিন ড্ৰিলিং মেচিনৰ ডেপ্থ ষ্টপ কেনেকৈ কাম কৰে ড্ৰিলিং নিৰ্দিষ্ট গভীৰতালৈ থমকাবলৈ যাতে বেছি ফুটা নহয় মানে ইট ষ্টপ টু দ্য ড্ৰিল এট এ ছেট ডেপ্থ টু প্ৰিভেণ্ট অভাৰ ড্ৰিলিং নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ৰোল অফ এ ফিট হেণ্ডেলৰ ভূমিকা কি হাতেৰে ড্ৰিল বিট কামৰ টুকুৰাব আগবঢ়াব ঠিক আছে টু মেনুৱেলি ফিট দ্য ড্ৰিল বিট ইনটু এ ৱৰ্ক পিচ নেক্সট কুৱেশ্যন হোৱাট শ্বুড ইউ ডু ইফ দ্য ড্ৰিল বিট গেটছ ষ্টাক ইন দ্য ৱৰ্ক পিচ ড্ৰিল বিট কামত টুকুৰা যদি বজি থাকে কি কৰিব মেচিন বন্ধ কৰিব আৰু স্পিনডাল লাহে লাহে ওলোটাই বিটডাল উঠাই দিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এ হেণ্ড ড্ৰিল এণ্ড ইলেক্ট্ৰিক ড্ৰিল হেণ্ড ড্ৰিল আৰু ইলেক্ট্ৰিক ড্ৰিলৰ মাজত পাৰ্থক্য কি হেণ্ড ড্ৰিল হাতেদি চলাব লাগে আৰু ইলেক্ট্ৰিক ড্ৰিল বিদ্যুতৰ সহায়ত চলোৱা হয় নেক্সট কুৱেশ্যন হাউ ডু ইউ নো হোৱাট এ ড্ৰিল বিট নিডছ টু বি ৰিপ্লেচ যিডাল ড্ৰিল বিট আছে সেইডাল সলনি কৰিব লাগে কেনেকৈ গম পাম ড্ৰিল ধীৰগতি হয় গাঁঠি খৰচা হয় বা বিট পৰা দেখা যায় ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট কাইণ্ড অফ মেইনটেনেন্স ইজ ৰিকুৱাৰ্ড ফৰ এ ড্ৰিল বিটৰ কি ৰক্ষণাবেক্ষণ কৰিব লাগে ড্ৰিল বিট আমি ৰেগুলাৰলি ধুব লাগে পৰিষ্কাৰ কৰিব লাগে আৰু সঠিকভাৱে ৰাখিব লাগে নেক্সট কুৱেশ্যন হাউ ডু ইউ ছেফটি হেণ্ডেল ড্ৰিল বিট কেনেকৈ সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব হেণ্ডেল উইথ কেয়াৰ টু এভইড ইঞ্জুৰি আমি আঘাতৰ পৰা ৰক্ষা পাবলৈ সাৱধানতে হেণ্ডেলডাল ধৰিব লাগিব ক্ষতি নোহোৱাকৈ কেছত ৰাখিব লাগিব হোৱাট ইজ দ্য ইউজ অফ এ ৰিমাৰ ব্যৱহাৰ কি নিখুঁত আকাৰ আৰু মসৃণ পৃষ্ঠতলৰ গাঁঠি বনাবলৈ আমি ৰিমাৰ ব্যৱহাৰ কৰোঁ নেক্সট কুৱেশ্যন ড্ৰিলিঙৰ সময়ত কম্পন কেনেকৈ কমাব আপোনালোকে যদি ভাইব্ৰেট হয় ড্ৰিলিঙৰ সময়ত এই ভাইব্ৰেটটো কেনেকৈ কমাব চিকিউৰ ৱৰ্ক পেজ ফ্ৰেমলি মানে কামৰ টুকুৰা দীঘলকৈ ধৰিব লাগিব ড্ৰিল চাৰ্প কৰিব লাগিব আৰু সঠিক স্পীড আমি মেইনটেইন কৰিব লাগিব নেক্সট কুৱেশ্যন ড্ৰিলিঙৰ সময়ত অধিক তাপ কিয় হয় অধিক হিট কিয় হয় অতি বেছি স্পীড হোৱাৰ বাবে অধিক হিট হয় আৰু যাৰ কাৰণে আমি কুলেণ্ট ব্যৱহাৰ কৰিব লাগে আৰু কুলেণ্ট নাথাকিলে অধিক হিট হয় ড্ৰিল প্ৰেছৰ ধৰণ কি পিলাৰ ড্ৰিল প্ৰেছৰ ধৰণকেইটা মনত ৰাখিব পিলাৰ ড্ৰিল ৰেডিয়েল ড্ৰিল গেং ড্ৰিল পৰ্টেবল ড্ৰিল প্ৰেছ ঠিক আছে নেক্সট কুৱেশ্যন হাউ ডু ইউ ড্ৰিল এ হোল উইথ এ স্পেচিফিক ডায়ামিটাৰ নিৰ্দিষ্ট ব্যাসৰ গাঁঠি কেনেকৈ ফুটা কৰা হয় সঠিক আকাৰৰ ড্ৰিল আমি বিট ব্যৱহাৰ কৰি নিৰ্দিষ্ট ড্ৰিলৰ গাঁঠি আমি ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট কুৱেশ্যন হোৱাট ইজ এ চাক কি
চাক টাইট বা ঢিলা কৰিবলৈ ব্যৱহৃত সঁজুলিকে চাক কি বুলি কোৱা হয় why should the drill bit be perpendicular to the workpiece surface কিয় drill bit কামৰ টুকুৰা পৃষ্ঠৰ তলৰ খুদা হ'ব লাগে নিখুঁত আৰু খুজা গাঁঠি বনাবলৈ একুৰেট গাঁঠি বনাবলৈ নেক্সট কোৱেশ্চন হাউ ডু ইউ প্ৰিভেণ্ট ডেমেজ টু দ্য ড্ৰিলিং মেচিন ড্ৰিলিং মেচিনৰ ক্ষতি কেনেকৈ ৰোধ কৰিব সঠিক ব্যৱহাৰ নিয়মীয়াকৈ ৰক্ষণাবেক্ষণ আৰু অধিক চাপ এৰাই চলাবলৈ আমি ড্ৰিলিং মেচিনটো বেছি সময়লৈকে চলাব পাৰিম নেক্সট কোৱেশ্চন ড্ৰিলিঙত ফিট ৰেটৰ গুৰুত্ব কি গাঁঠিৰ গুণ আৰু সঁজুলিৰ আয়ু প্ৰভাৱিত কৰি অতি দ্ৰুত বা ধীৰ ক্ষতিকৰ বাবে ড্ৰিলিঙত ফিট ৰেটৰ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন ড্ৰিল বিট অতিপাত গৰম হ'লে কি কৰিব লাগে ড্ৰিল বন্ধ কৰিব লাগে আৰু কুলেণ্ট লগাব লাগে যাতে বিট ঠাণ্ডা হয় ঠিক আছে নেক্সট কোৱেশ্চন বহু ফুটা খুন্দোতে নিখুঁত কেনেকৈ নিশ্চিত কৰিব ড্ৰিল জিগ বা ফিক্সাৰ ব্যৱহাৰ কৰা আৰু স্থান ভালকৈ চিনাক্ত কৰিবা ঠিক আছে তেতিয়া একুৰেট ড্ৰিলিং হ'ব নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য কমন কজ অফ ড্ৰিলিং বিট ব্ৰেকেজ ড্ৰিলিং বিট ভাঙি যোৱাৰ সাধাৰণ কাৰণ কি ড্ৰিলিং বিট ভাঙি যোৱাৰ সাধাৰণ কাৰণ হৈছে অতি চাপ ফুল স্পীড বা অসাৱধানতা ঠিক আছে সো এয়া আছিল আজি অন্য এটি পাৰ্ট আমাৰ আইটি ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেণ্টৰ কাৰণে সো কেনেকুৱা পালে জনাবলৈ নাপাব হয়তো কিছুমান কোৱেশ্চন আপোনালোকে বুজি পোৱা নাই ভালকৈ চালে নিশ্চয়কৈ বুজি পাব যদি আপোনালোকে আমাৰ পিডিএফ এটা ল'ব বিচাৰে এই নাম্বাৰটোত পে'মেণ্ট কৰি আপোনালোকে পিডিএফ এটা পাই যাব আমাৰ ড্ৰিলিং মেচিন ট্ৰান্সফৰ্মাৰ গোটেইকেইটা কুৱেশ্যনৰ ওপৰতে অনা হৈছে সো যিসকলে আমাৰ আইটি ইলেক্ট্ৰিচিয়ানৰ পিডিএফ কেইটা ল'ব বিচাৰে বা ৱায়াৰমেণ্টৰ পিডিএফ কেইটা ল'ব বিচাৰে ADRE 2.0 ফাইভাৰ কাৰণে স্কিল টেষ্টৰ কাৰণে সো আপোনালোকে ল'ব পাৰে এই নাম্বাৰটোত 149 ৰুপিজ পে'মেণ্ট কৰি সো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম